নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহিছে এডিআৰই 2026 মানে এডিআৰই 3.0 যিখিনি নতুন সিলেবাস হয় তাৰ সম্পৰ্কে আলোচনা কৰা হ'ব যে 26500 পদ আহিবলগীয়া আছে আৰু লগতে কি নতুন টপিক এড হৈছে বা এড হ'ব এই নতুন সিলেবাসখনত মই সেইখিনি কথা আপোনালোকক জনাই দিম আৰু এইখিনি টপিক আপোনালোকে পঢ়ি যাবই লাগিব তেতিয়াই সিলেকশন সমূহ লাভ কৰিব পাৰিব আৰু সেই টপিকখিনি আপোনালোকে এতিয়াৰ পৰা প্ৰিপাৰেচন সমূহ কৰিব লাগিব আগৰবাৰৰ যিখন সিলেবাস আছে সেই সিলেবাসখন মই আপোনালোকক দেখাই ধুনীয়াকৈ বুজাই দিম আৰু সেই সিলেবাসখন লগত আপোনালোকে নতুন এটা কি টপিক পঢ়িব লাগিব কি নতুন টপিক এড কৰি পঢ়িব লাগিব সেই টপিকখিনি মই আপোনালোকক বুজাই দিয়া হ'ব সো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব পাৰিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুজক শ্বেয়াৰ কৰি দিও যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ এখন দেখিছে এডিআৰই 3.0 ক্ষেত্ৰত আপোনালোকে যিখন সিলেবাস হয় মই পোনপ্ৰথমে যিখন আগৰ যিখন সিলেবাস আছে সেই সিলেবাসখন মই আপোনালোকক পোনপ্ৰথমে দেখাই দিম কি ক'ৰ পৰা কিমান মাৰ্ক আহিব কি কথা তাৰ লগতে যিখিনি আপোনালোকৰ নতুন কিছুমান টপিক পঢ়িব লাগিব মই সেইখিনি কথা জনাই দিম সো ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি আপোনালোকে এডিআৰই 3.0 ক্ষেত্ৰত এক্সামসমূহ দিম বুলি ভাবি আছে তেন্তে আপোনালোকে এতিয়াৰ পৰা প্ৰিপাৰেচনসমূহ কৰিব লাগিব এতিয়া এইটো উপযুক্ত টাইম হয় তাৰ বাবে আমাৰ টিমৰ তৰফে এটা কোৰ্স প্ৰস্তুত কৰি উলিওৱা হৈছে কোৰ্সটোৰ কথা ডিটেইলছত জনোৱাৰ আগতে পোনপ্ৰথমে দুটা কথা জনাই ল'ব বিচাৰিছোঁ প্ৰথম কথাটো হৈছে এই কোৰ্সটো যদি আপোনালোকে বাই কৰিলে পঢ়ে তেন্তে আপোনালোকে বেলেগ কোনো বুক পঢ়িব নালাগে বা বেলেগ কোনো কোৰ্স কৰিব নালাগে সকলোখিনি এইখিনি পঢ়িলে আপোনালোকৰ বাবে হৈ যাব আৰু সেকেন্ড যেটো কথা আছে এই কোৰ্সটো ভালদৰে যে পঢ়ে তেন্তে আপোনালোকে নিশ্চয় সিলেকশনসমূহ লাভ কৰিব পাৰিব থাৰ্ড কথাটো হৈছে এই কোৰ্সটো বৰ্তমান আপোনালোকৰ সুবিধা হোৱাকৈ 50% অফাৰ দি থকা হৈছে আৰু অফাৰটো লিমিটেড টাইমৰ কাৰণে হয় সো সোনকালে গৈ বাই কৰি ল'ব পাৰে আৰু কেনেকৈ বাই কৰিব কাৰণে যেটো আমাৰ হোৱাটসএপ নম্বৰ আপোনালোকে স্ক্ৰিনত দেখিব পাইছে 9181267278 ইয়াত জাস্ট হোৱাটসএপত হাই বুলি মেছেজ কৰিলে কোৰ্সটো আপোনালোকে বাই কৰি ল'ব পাৰিব এতিয়া আহিলে কোৰ্সটো আন্ডাৰত আপোনালোকে কি লাভ কৰিব পাৰিব এই কোৰ্সটো আন্ডাৰত বিশেষকৈ লাভ কৰিব পাৰিব 10000 কোৱেশ্চন উইথ এনসাৰ 10000 প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব এই কোৰ্সটো আন্ডাৰত আসামিজ এণ্ড ইংলিছ মিডিয়াম অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে এই কোৰ্সটো আন্ডাৰত লাভ কৰিব পাৰিব আৰু অল টপিকৰ A to Z এনালাইসিস যিমানখিনি সাবজেক্ট আছে গোটেইখিনি সাবজেক্টৰ যিমানখিনি টপিক আছে এই সকলোখিনি টপিকৰ আপোনালোকে A to Z আপোনালোকে এনালাইসিস এই কোৰ্সটো আন্ডাৰত লাভ কৰিব পাৰিব আৰু কি সাবজেক্ট লাভ কৰিব পাৰিব সোশ্যাল ষ্টাডি হওক জেনাৰেল নলেজ হওক সোশ্যাল ষ্টাডিত আপোনালোকৰ হিষ্ট্ৰি হওক পলিটি হওক ইকোনমি হওক জিওগ্ৰাফি হওক আসাম ৰিলেটেড হওক বা ইণ্ডিয়া ৰিলেটেড হওক বা ওয়াৰ্ল্ড ৰিলেটেড হওক সকলোখিনি আপোনালোকে লাভ কৰি যাব আৰু আৰু ম্যাথমেটিক্স লাভ কৰিব পাৰিব ৰিজনিং লাভ কৰিব পাৰিব ইংলিছ গ্ৰামাৰ লাভ কৰিব সকলোখিনি লাভ কৰিব পাৰিব সো আপোনালোকে সকলোখিনি পাই যাব ইংলিছ গ্ৰামাৰৰ পৰা আদি কৰি সকলোখিনি পাই যাব আৰু যেতিয়া আপোনালোকে কোৰ্সটো বাই কৰিলে পঢ়িব ন পঢ়াৰ পিছত আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব ন আৰু তাৰ কাৰণে আমাৰ এক মক টেষ্টৰ কাৰণে ইয়াত আপোনালোকে বহুখিনি টেষ্ট পেপাৰ লাভ কৰিব পাৰিব লগতে আপোনালোকে প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰ লগত এনসাৰ সেট সেইখিনিও লাভ কৰিব পাৰিব সো আপোনালোকৰ বাবে ওৱান অফ দা বেষ্ট অপৰচুনিটি হয় সো এই কোৰ্সটো বাই কৰিলে যে পঢ়ে আপোনালোকে নিশ্চয় সিলেকশনসমূহ লাভ কৰিব পাৰিব আৰু এই কোৰ্সটো যদি বাই কৰিলে পঢ়ে তেন্তে আপোনালোকে বেলেগ কোনো বুক পঢ়িবলগীয়া কথা নাই বেলেগ কোনো কোৰ্স কৰিবলগীয়া কথা নাই সকলোখিনি এই কোৰ্সটো আন্ডাৰতে আপোনালোকে এভেইলেবল পাই যাব ওৱান অফ দা বেষ্ট কোৰ্স হয় একেবাৰে লেটেষ্ট কোৰ্স হয় একেবাৰে নিউ আপডেটেড হয় আৰু লগতে এই কোৰ্সটোত আপোনালোকৰ গভৰ্ণমেণ্ট স্কিমৰ পৰা আদি কৰি সকলোখিনি কাৰেণ্ট এফেয়াৰ্স এড কৰি থোৱা আছে সো যেটো প্ৰাইস অৰিজিনাল প্ৰাইসটো 999 হয় বাট আপোনালোকৰ বাবে 50% যেটো অফাৰ চলি আছে সো বৰ্তমান প্ৰাইসটো আছে 499 সোনকালে বাই কৰিলে কাৰণ অফাৰটো লিমিটেড টাইমৰ কাৰণে হয় অফাৰটো শেষ হোৱাৰ আগতে আপোনালোকে সোনকালে গৈ বাই কৰি ল'ব লাগিব আৰু এডিআৰ 3.0 ক্ষেত্ৰত ওৱান অফ দা বেষ্ট কোৰ্স হয় গ্ৰেড 3 গ্ৰেড 4 ক্ষেত্ৰত সো দিনেকে ডিটেইলছখিনি দেখিব পাৰিছে আৰু ইয়াত আপোনালোকে সকলোখিনি আপোনালোকৰ বাবে বেষ্ট অপৰচুনিটি হয় সো এইখিনি আপোনালোকে বাই কৰি ল'ব পাৰিব আৰু বাই কৰিবৰ কাৰণে হোৱাটসএপত জাস্ট মেছেজ কৰিলে হ'ব 9181267278 তাত হোৱাটসএপত মেছেজ কৰিলে আপোনালোকে বাই কৰি ল'ব পাৰিব আৰু এই কোৰ্সটোৰ ক্ষেত্ৰত আপোনালোকৰ হিষ্ট্ৰি পলিটি ইকোনমি জিওগ্ৰাফি সকলোখিনি পাব আপোনালোকে কমপ্লিট সিলেবাস কভাৰ কৰা হৈছে ওৱান অফ দা বেষ্ট কোৰ্স হয় আৰু এই কোৰ্সটো যদি বাই কৰিলে পঢ়ে তেন্তে বেলেগ কোনো বুক পঢ়িবলগীয়া কথা নাই বেলেগ কোনো কোৰ্স কৰিবলগীয়া কথা নাই সকলোখিনি এই কোৰ্সটো আন্ডাৰতে এভেইলেবল আছে আৰু এই কোৰ্সটো ভালদৰে পঢ়ে নিশ্চয় আপোনালোকে সিলেকশনসমূহ লাভ কৰিব পাৰিব আৰু বিশেষকৈ এই কোৰ্সটোত এটা ভাল কথা হৈছে যে ইয়াত আপোনালোকে চেপ্টাৰ ওয়াইজত গোটেইখিনি লাভ কৰিব পাৰিব লগতে আপোনালোকৰ A to Z এনালাইসিসৰ পৰা আদি কৰি 10000 কোৱেশ্চন উইথ এনসাৰৰ পৰা আদি কৰি সকলোখিনি এই কোৰ্সটো আন্ডাৰত লাভ কৰিব পাৰিব সো এতিয়া আহিলে মই যিখন সিলেবাস সম্পৰ্কে মই আপোনাক জনাইছিল যে আগতে যিখন সিলেবাস এডিআই 2.0 ক্ষেত্ৰত যিখন সিলেবাস আছিল সেই সিলেবাস কিখনৰ কথা ডিসকাস কৰা হ'ব লগতে যিখিনি নতুন টপিক আহিবলগীয়া আছে বা এড হ'ব সেই টপিকখিনি কথা মই আপোনাক জনাই দিয়া হ'ব সো ভিডিঅ'টো শেষলৈকে চাব তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব পাৰিব বিশেষকৈ মই পোনপ্ৰথমে গ্ৰেড 4 ক্ষেত্ৰত ডিসকাস কৰিবলৈ গৈ আছো গ্ৰেড 4 ক্ষেত্ৰত দুই ধৰণৰ থাকে এখন আছে 8 পাস এখন আছে 10 পাস আৰু তাৰ সিলেবাসটো প্ৰায় সেম হয় অলমোস্ট সেম হয় সাবজেক্ট এটা মই কৈ দিব বিচাৰিছো ইংলিছ হওক
ছ'চিয়েল ষ্টাডি হওক, মেথমেটিক্স হওক, জেনেৰেল নলেজ হওক, মেণ্টেল এবিলিটি এণ্ড লজিকেল ৰিজনিং হওক, ইংলিছৰ ক্ষেত্ৰত ছেমি চিলেবাছ থাকিব। কিন্তু কিছুমান মানে টপিক এড হয়। ফৰ এক্সাম্পল এই বছৰ এইকেইটা টপিকৰ পৰা গ্ৰামাৰৰ কুৱেশ্যন আছে, নেক্সট বছৰ তাতকৈ বেলেগ বেলেগ কিছুমান টপিকৰ পৰা গ্ৰামাৰ অহা দেখা যায়। বাকী আপোনালোকৰ যিখিনি জেনেৰেল নলেজ হওক বা তাৰ ক্ষেত্ৰত আপোনালোকে কি ফৰেষ্টৰ যিখিনি কিছুমান টপিক এড হ'ব, আৰু বাকী আপোনালোকৰ যিটো ৰোড ট্ৰেন্সপৰ্টৰ যিখন ৰুল ৰেগুলেশ্যন আছে, সেই ৰুল ৰেগুলেশ্যনখিনি কিছুমান সাল সলনি হৈছে আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। সেইখিনিও আপোনালোকে চাই যাব লাগিব, সেইখিনি টপিকো আপোনালোকে চাব লাগিব, কাৰণ সেইখিনি আপডেটেড হৈছে ৰুল ৰেগুলেশ্যন কিছুমান। সেই ৰুল ৰেগুলেশ্যনৰ ওপৰতো কুৱেশ্যন আহিব, আপোনালোকে নিশ্চয় দেখিবলৈ পায় তেনেকুৱা ধৰণৰ কুৱেশ্যন কিছুমান অহা দেখা যায়। চ' সেইখিনি আপোনালোকে চাই যাব লাগিব। সেইখিনি হৈছে গ্ৰেড 4 ক্ষেত্ৰত। গ্ৰেড 4 ক্ষেত্ৰত যিখিনি চিলেবাছৰ মই আপোনালোকক ক'লোঁ 135 মাৰ্কৰে আপোনালোকৰ এক্সাম পাতে। চ' সেইখিনি মতে আপোনালোকে চাব লাগিব। বাকী গ্ৰেড 3 ক্ষেত্ৰত চিলেবাছসমূহ আপোনালোকৰ 3 ধৰণৰ থাকে। এটা হৈছে গ্ৰেজুৱেশ্যন, এটা হৈছে 12 পাছ, আৰু এটা হৈছে ড্ৰাইভাৰ লেভেলৰ। চ' গ্ৰেজুৱেশ্যনৰ ক্ষেত্ৰত মই আপোনালোকক জনাই দিব বিচাৰোঁ, গ্ৰেজুৱেশ্যনৰ ক্ষেত্ৰত ছ'চিয়েল ষ্টাডি থাকে আপোনালোকৰ 30 কুৱেশ্যন, 1 মাৰ্কৰ কুৱেশ্যন থাকিব। আপোনালোকৰ 1 মাৰ্কৰ কুৱেশ্যন হৈছে, এইটো হৈছে আপোনালোকৰ ডিগ্ৰী লেভেলৰ ক্ষেত্ৰত। বাকী আপোনালোকৰ 12 পাছৰ লেভেলত থাকে আৰু ড্ৰাইভাৰ লেভেল থাকে। আৰু ইয়াৰ যিখিনি নতুনকৈ যিখিনি আপডেটেড বা নতুনখিনি টপিক পঢ়িব লাগিব, সেই টপিকখিনি হৈছে ফৰেষ্টৰ টপিক কিছুমান পঢ়িব লাগিব। ফৰেষ্টৰ টপিক ফৰ এক্সাম্পল কিছুমান আপোনালোকৰ নেশ্যনেল ধৰি লওক আপোনালোকৰ প্ৰতি বছৰে নতুন নতুন ৰাষ্ট্ৰীয় উদ্যান বা অভয়াৰণ্য সৃষ্টি হয়, সেইখিনি বিষয়ে আপোনালোকে জানিব লাগিব। সেইখিনি আপোনালোকৰ জিকেত চাব লাগিব কোনকেইখন হয়, কেতিয়া বৰ্তমানটো আপডেটেড হৈ থাকে ন। তাৰপিছত অসম ৰিলেটেড বুলি কোৱা নাই, আপোনালোকৰ ইণ্ডিয়া ৰিলেটেডো কুৱেশ্যন আহিব দেখা যায়। চ' ইণ্ডিয়া ৰিলেটেডো চাব লাগিব। বাকী আপোনালোকৰ নতুন নতুন ৰুট ট্ৰেন্সপৰ্টৰ ৰুল ৰেগুলেশ্যন আহি থাকে, সেইখিনি আপোনালোকে চাব লাগিব। চ' সেইখিনিৰ ওপৰতো কুৱেশ্যন অহা দেখা যায়। চ' সেইখিনিও আপোনালোকে চাব লাগিব, কাৰণ নতুন নতুন কিছুমান টপিক আছে, যিখিনি টপিক আপোনালোকে পঢ়িব লাগিব, তেতিয়াহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। কিয়নো আগৰবাৰ চিলেবাছখনৰ ওপৰত যদি নিৰ্ভৰ কৰি পঢ়ি থাকে তেনেকৈ নহ'ব, কাৰণ সেই চিলেবাছখনৰ ওপৰত কিছুমান নতুন নতুন টপিক এড হয়, আৰু সেই টপিকখিনিও আপোনালোকে পঢ়িব লাগিব, তেতিয়াহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। এই সকলোখিনি নতুন নতুন টপিক এড হোৱাৰ পিছত আগৰ চিলেবাছটো নহয়, নতুন যিখন চিলেবাছ বা নতুন যিখিনি টপিক এড হ'ব, তাই সকলোৰ ওপৰত ডিপেণ্ড কৰিয়ে আমাৰ যিটো কোৰ্চ হয়, সেই কোৰ্চটো প্ৰস্তুত কৰা হৈছে। চ' কোৰ্চটো যদি বাই কৰি লৈ পঢ়ে, তেন্তে আপোনালোকে সেই নতুন যিখিনি চিলেবাছ বা যিখিনি নতুন টপিক পঢ়িব লাগে, সকলোখিনি আপোনালোকে সেই আমাৰ কোৰ্চটোৰ আণ্ডাৰতে পাই যাব। চ' কোৰ্চটো যদি বাই কৰি লৈ পঢ়ে, তেতিয়া আপোনালোকে কোনো চিন্তাৰ পৰা কোনো টেনশ্যন কৰাৰ কথা নাই, সকলোখিনি আমাৰ কোৰ্চটোৰ আণ্ডাৰতে আছে। আৰু কোৰ্চটো একেবাৰে আপডেটেড হয়, একদম নতুন চিলেবাছ বা নতুন যিখিনি টপিক হয় সেইখিনিও এড কৰি দিয়া হৈছে। চ' সকলোখিনিৰ ওপৰত নিৰ্ভৰ কৰি কোৰ্চটো বাই কৰি লৈ পঢ়িব পাৰে। আৰু কোৰ্চটো বৰ্তমান আপোনালোকৰ সুবিধা হৈ 50% অফাৰ চলি আছে। চ' 499 হয়। কোৰ্চটো বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে 9181267278, ইয়াত হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো আপোনালোকে বাই কৰিলেও পঢ়িব পাৰিব। আৰু বিশেষকৈ ইয়াৰ কুৱেশ্যন পেটাৰ্ণ বা মাৰ্কসমূহ আপোনালোকে ধুনীয়াকৈ ডিষ্ট্ৰিবিউশ্যনসমূহ স্ক্ৰীনত দেখিব পাৰিছে। চ' ধুনীয়াকৈ দেখিব পাৰিছে, আৰু সেইমতে আপোনালোকে পঢ়িব লাগিব। কিন্তু আপোনালোকে আগৰবাৰ যিখন চিলেবাছ আছে, সেই চিলেবাছকেইখন চাই পঢ়ি থাকিলে নহ'ব, কিয়নো সেই চিলেবাছকেইখন চাই পঢ়িব পাৰে, এক্সাম পেটাৰ্ণ বা কুৱেশ্যন পেটাৰ্ণখিনিৰ কাৰণে পঢ়িব পাৰে। বাকী কিন্তু যিখিনি টপিক হয়, সেই টপিকখিনি কিন্তু কিছুমান নতুন টপিক এড হয়, আপোনালোকে নিশ্চয় দেখিবলৈ পায়। কাৰেণ্ট এফেয়াৰ্ছতে হওক বা আপোনালোকৰ জেনেৰেল নলেজতে হওক, কিছুমান নতুন টপিক এড হয়। সেই নতুন টপিকখিনিও আপোনালোকে পঢ়িব লাগিব। আৰু সেই সকলো নতুন টপিক বা আগৰ যিখন চিলেবাছ, এই সকলোখিনিৰ ওপৰত ডিপেণ্ড কৰি আমাৰ যিটো কোৰ্চ হয়, কোৰ্চটো প্ৰস্তুত কৰা হৈছে। চ' কোৰ্চটো বাই কৰি লৈ পঢ়িলে বেলেগ কোনো বুক পঢ়িবলগীয়া কথা নাই, বেলেগ কোনো কোৰ্চ কৰিবলগীয়া কথা নাই, সকলোখিনি আমাৰ কোৰ্চৰ আণ্ডাৰতে এভেইলেবল আছে। আৰু কোৰ্চটো যদি বাই কৰি পঢ়িব বিচাৰে, তেন্তে আমাৰ যিটো হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে 9181267278, তাত হোৱাটছআপত জাষ্ট মেছেজ কৰিলে কোৰ্চটো বাই কৰি পঢ়িব পাৰিব। আৰু কোৰ্চটো বৰ্তমান যিটো প্ৰাইচ হয়, এইটো 999 নহয়, বৰ্তমান 50% অফাৰ দি থকা আছে। চ' 499 হয়, 50% অফাৰৰ কাৰণে 499 বৰ্তমান প্ৰাইচ। চ' সোনকালে গৈ বাই কৰি লওক। আৰু ইয়াৰ ক্ষেত্ৰত আপোনালোকে দেখিব পাৰিছে 2026-27 বৰ্ষ হ'ব লেটেষ্ট কোৰ্চ, ওৱান অফ দ্য বেষ্ট কোৰ্চ হয়।